Thank you, Khali. Thank you, খাইছো তাম বাবা আমার দীপাঞ্জলি মই আর ডিটিস মানে আমি লাস্ট ডিসেম্বরের পার্টি করিম এয়া আমার পার্টিটো আজি মেইন আয়োজন কিহর গম পাই নে আপোনালোকে এই দেখিছেনে এইটো ব্ৰইলাৰ মুৰ্গীৰ ঠেং এই ঠেঙেৰে আমাৰ আজি লাস্ট ডিসেম্বরটো আমি পালন কৰিম আপোনালোকে খাই পাইছেনে মানে ব্ৰইলাৰ মাংসৰ ঠেং এয়াটো হল ব্ৰইলাৰ মাংসৰ ঠেং বৰ মজা আমার দীপাঞ্জলি আছে দীপাঞ্জলি ব্ৰইলাৰৰ ঠেং খাব চাওক আমার দিদিসমান আজি কেনে টেস্টি আঞ্জা দিদিসমান আঞ্জা কেনে হৈছে টেস্টি বঢ়িয়া দীপান কেনে কৈছে মজা মই বনাইছো না ব্ৰইলাৰৰ ঠেঙৰ লগত আমাৰ আছে আৰু লোকেল চিকেন ইয়াতে আছে লোকেল চিকেন এই দালি বনাইছোঁ আৰু এইখন হ'ল চালাড সালাদত মই আজি বজাৰৰ পৰা সুন্দৰ সুন্দৰ পকা জলকীয়া লৈ আহিছোঁ চাওক কেঁচা গাজৰ পিঁয়াজ পকা জলকীয়া বিলাহী বিট পালেং আৰু মূলাৰে সুন্দৰ এখন কেঁচা চালাড বনাইছোঁ এইখন হ'ল আমাৰ সেই চালাডখন এইখন হ'ল আমাৰ এই কেঁচা চালাড চাওক বৰ মজা কেঁচা চালাডখন মোৰ বহুত প্ৰিয় প্ৰত্যেক দিনে কেঁচা এবিধ চালাড মোৰ থাকেই কি পিঁয়াজ আৰু কি লাগিব দিদা তই কি খালি লাস্ট ডিসেম্বর এয়া আমি খাবলৈ আৰম্ভ কৰি দিলোঁ দি মাংস দি মোক মাংস দি ঠেং ব্ৰইলাৰ ঠেং মই কেনেকৈ ল'ম এখন মোবাইল ধৰি আছোঁ এখন দি কেনেকৈ ল'ম দি মোক বা সুন্দৰ হ'ব লাগিলে মই ল'ম পিছত আৰু হয় জুমনি কি লাগব তোহাক আমাৰ খুৰালি আৰু আমাৰ ডাঙৰ ল'ৰা দিতিৰে যে ভাত খাইছে কাৰণ লাজতে নুঠে আমাৰ লগত গোটেই শাক চালাড দিয়া আৰু আমি খাই দিলোঁ আজি এনেদৰেয়ে সুন্দৰভাৱে মজা ব্ৰইলাৰৰ ঠেং আপোনালোকে খাই নে নাখায় মোৰ কিন্তু ব্ৰইলাৰৰ ঠেংটো বহুত প্ৰিয় এই ঠেঙত আছে বহুত প্ৰটিন মই যেতিয়া মাংস কিনি আনো বজাৰৰ পৰা যেতিয়া ব্ৰইলাৰ ঠেং দুখন হ'লেও আনিমে আমাৰ এই বিলাহী আছে নিজে খাইও আছে আৰু বিলেও দি আছে আৰু আমাৰ চাউকে লাজ কৰি আছে সেইটো জিমনি আমাৰ খুৰালিয়ে হাই বুলি দিয়ে একবাৰ এয়া আমাৰ তাতে যে খানা খাব নিমন্ত্ৰণ দিছোঁ খুৰালিক এয়া বাচ্চাটো লৈছে সেইটো দেখছি নাই বাকে আহিবাকে বাচ্চা লৈ আছে আমাৰ দীপাঞ্জলি পুৰা দেউৰণি হৈ মাংস ভাগে দি আছে দালি বুলি খাই খানা দালি খামলো আমি মই খাই আছোঁ দালি লাহে লাহে খাম কেঁচা চালাডটো লৈ লওঁ অলপ থেংক ইউ খালি এখানে খাইছো আৰু হা এখানে মাত্ৰ খাবি কেনেকৈ চাব ৰাজ্য খাই দিছোঁ আঞ্জা আমাৰ দীপাঞ্জলিয়ে বনাইছোঁ বঢ়িয়া আঞ্জা বনাইছোঁ মস্তি একদম ৰাজ্যহে খাই দি আছোঁ আমাৰ এতিয়া আমাৰ এই দালিৰ কাষ্টমাৰে নাই এতিয়া দালি খোৱা মানুহ নাই গোটেই মাংস চালাড এয়ে খাইছে এয়া মেলি দিম খাই ভালকৈ মাৰি দিছোঁ বাপ্পা হৈ টানিব পৰা নাই সকলোৱে লাষ্ট ডিচেম্বৰ বুলি বহুত দূৰ দূৰণিত পিকনিক খাবৰ বাবে গৈছে আমি এইবাৰ কিন্তু পিকনিক খাবলৈ ক'কো নগ'লোঁ আৰু ঘৰতে এনেদৰে লগে ভাগে আমি সুন্দৰভাৱে খালোঁ গোটেইমান মানুহ ঘৰৰ পৰা যাওঁতে অলপ অসুবিধাও আমি গ'লোঁ আৰু বেলেগ ঘৰৰ মানুহবিলাক ৰৈ যায় আহিহে এইবাৰ আমি ঘৰতে
লাষ্ট ডিচেম্বৰ আমি পালন কৰিছোঁ আহ। কেনেকৈ হয় বঢ়িয়া লাগছে হুম? ময়ে বনাইছোঁ বঢ়িয়া আমাৰ দীপাঞ্জলি মোক কৈ আছে লেবেল দি আছে আঞ্জাখন সোধাৰ কাৰণে তাই নিজে বনাওঁ বুলি বামনে নাই ৰান্ধনি হ'লতো আঞ্জা বনাবই লাগিব নাকি দালিখন খাই চাওঁ নেকি অলপমান কেনে হৈছে অলপমান দিয়ে ন বেছি নিদিবি অলপমান অলপকৈ দি হ'ব 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 কেইদিনমান কি ক মজা পানী আছে কিমানমান ঠেং খালি এইটো দোকান ব হুম? দোকান ব মোৰ বহুত প্ৰিয় যিমানে খাই তোৰ খালি মাছ দে দেউতাই মাংস জিতে সেয়াই আছে বহুত। আনে সিতে ঠেঙা খান লৈ আনবা লাগবই তোৰ কাৰণে মানে ঠেং আমাৰ তাৰ বহুত প্ৰিয় আৰু ইও গোটেই কম খোৱা নহয় ঠেঙৰ মানে ঠেং লাগবই এইক আমাৰ দীপাঞ্জলিকো ঠেং লাগেই হা মই ভৰি খাই ভাল পাওঁ ভৰি ভৰি মই ঠেং বুলি কৈছে ভৰি বুলি কৈছে গতিকে আজি লাষ্ট ডিচেম্বৰটো আমি এনেদৰে পালন কৰিলোঁ আৰু তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিলোঁ যিমানে কিবা লাগব না লগতে নতুন বছৰটো সকলোৰে শুভ হওক মংগল হওক তাৰে কামনা কৰিছোঁ আমি বেছি গোটেইখিনি খাওঁ নেদেখোঁ আপোনালোকক আৰু সেইখিনি খায়েই আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ বাই বাই দি বাই বাই